খেতি চাবলৈ যাওঁতে এই চলচলীয়া ৰাস্তাৰ আমাৰ দুইখন বাঁহৰ মাজত ৰাস্তাটো দি কাছৰটো পাৰ হৈ গৈ আছে। মই আনি পেলাই ঘৰত ৰাখি মই সাংবাদিকক খবৰ দিছোঁ আৰু সাংবাদিকে ফৰেষ্টলৈ খবৰ দিছে। তেওঁলোক আহি ক'ত এৰে কি কথা তেওঁলোকে এৰিবহি। কোন জেগাত পাইছিল আপুনি? মই এই বাঁহৰ ওচৰত, দুইখন বাঁহৰ মাজত কাছটো ৰাস্তা পাৰ হ'বলৈ ৰাস্তা পাৰ হৈ গৈছিলে। কিমান ডাঙৰ হ'ব কাছটো? কাছটো ডাঙৰেই আছে, 1-1.5 কেজি 2 কেজি এনেকুৱা হ'ব। কি প্ৰজাতি গম পাইছে নেকি? এইটো গম নাপাওঁ দেই। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলাকুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন। এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।